মৈৰাবাৰীত নাবালিকাক ধৰ্ষণৰ গোচৰত অভিযুক্ত দুজনকৈ লোকক গ্ৰেপ্তাৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীত নাবালিকা এগৰাকীক দুজন লম্পট যুৱকে অপহৰণ কৰি পথাৰত ওপৰজুপৰি ধৰ্ষণ কৰি নিশা নুৰুল হক নামৰ এগৰাকী লম্পটৰ ঘৰতেই চমজাই দিয়ে নাবালিকাজনীয়ে ঘৰৰ ওচৰত থকা দোকান এখনত কলম এটা কিনিবলৈ যোৱাৰ সময়তেই আগৰে পৰা সাপ পিটি থকা জিয়াবুৰ আৰু ইজাজুলে নাবালিকাগৰাকীক মটৰচাইকেলে অপহৰণ কৰি দলৈগাঁৱৰ পথাৰত নিশা 10 বজালৈকে ধৰ্ষণ কৰি নুৰুল হুছেইন নামৰ আন এগৰাকী অভিযুক্তৰ ঘৰত নাবালিকাগৰাকীক অপকৰ্মৰ বাবে দি থৈ যায় নুৰুল হুছেইনে অপকৰ্ম কৰাৰ সময়তেই নাবালিকাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে ঘটনাটো গম পোৱাৰ পিছতেই ছোৱালীজনীক উদ্ধাৰ কৰে মৈৰাবাৰী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত আজি জিয়াবুৰ আৰু নুৰুল হকক গ্ৰেপ্তাৰ কৰে লগতে আৰু এজনক বিচাৰি মৈৰাবাৰী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত আজি জিয়াবুৰ আৰু নুৰুল হকক গ্ৰেপ্তাৰ কৰে লগতে মৈৰাবাৰী থানাৰ পৰিদৰ্শক পংকজ দাসৰ নেতৃত্বত আজি জিয়াবুৰ আৰু নুৰুল হকক গ্ৰেপ্তাৰ কৰে লগতে আৰু এজনক বিচাৰি মৈৰাবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিমান হৈছে 15 বছৰ আপুনি বিচাৰ খোজাত নোপোৱাত পিছে মৈৰাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰি দিছে ছোৱালীজনী কোনে কোনে লৈ গৈছিল ছোৱালী ইজাজু নুৰুল জিয়াবুৰ দিছে জিয়াবুৰ নুৰুল পালন দিও উপযুক্ত শাস্তি হ'ব লাগে মানে উপযুক্ত শাস্তি লাগে যাতে কাম যাতে জীবন আর না করে মাইনৰ ছোৱালী আপোনাৰ সন্ধ্যা সময়ত 6টাৰ দিগত মোবাইল কলম আনিবলৈ গৈছিল দোকানত কলম আনাৰ কামত ইয়াৰ পৰা কলম লোৱা হাতত বুঢ়া দুটা ছোৱালীক মাতিছে এই ছোৱালী পেলাইছে ছোৱালীটো গৈছে তাৰপিছত ছোৱালীটোক ধৰি পেলাই ইজাজুলে জিয়াবুৰ ৰহমানে উঠাই পেলাই লৈ গৈছে ছোৱালী ক'ত লৈ গৈছিলে জোলাইগাঁও লৈ পেলাই তাত গৈ পেলাই ছোৱালীটো নি পেলাই হেৰি কৰিছে ইজাজুলক কৈছে তুমি ঘৰত যোৱা জিয়াবুৰ ৰহমানে কৈছে মই পিছত লৈ গৈ আছোঁ তুমি যোৱা আগত ছোৱালীটো ইয়াত ৰাখি পেলাই ছোৱালীটো বিয়াৰ কাম কৰিছে এই জিয়াবুৰ ৰহমানে কৰি পেলাই ৰাতি 10টাত নি পেলাই নুৰুলৰ ঘৰত সন্ধিয়া দিছে আপোনালোকে ছোৱালীক বিচাৰ খোজাৰ কৰিছিলে নেকি আমি বিচাৰিছিলোঁ বিচাৰি পেলাই মানে দাদাক কৈছে মোক ফোন মাৰি মোৰ ছোৱালীটো হাৰাই গৈছে ক'ত গৈছে তো ক'ব নোৱাৰিলোঁ তেতিয়া পিছত আমি কৈছোঁ ঠিক আছে মই চাই আছোঁ ছোৱালীটো ক'ত আছে আমাৰ এই ওচৰতে অহা নাই ন বেলেগত গৈছে নেকি সুধিলোঁ ছোৱালীটো মানে পোৱা নাই ৰাতিপুৱা বজাত উঠি পেলাই শুনিছোঁ ছোৱালীটো এই ল'ৰাটোৰ মা আহি পেলাই কৈ আছে ছোৱালীটো মোৰ ওচৰত আহিছে এই ল'ৰা দুটা আনি পেলাই মোক চমজাই দিছে আমাৰ ঘৰত দি পেলাই গৈছে পিছত আমি কৈছোঁ ঠিক আছে তোমাৰ ঘৰত দি গৈছে দিদি কোন মানুহ আছিল ইজাজুলৰ লগত জিয়াবুৰ ৰহমান আছিল জিয়াবুৰ ৰহমানে নি পেলাই ইজাজুলৰ ঘৰত নি পেলাই দিছে আৰু নুৰুলৰ ঘৰত আগত দিছিল ৰাতি 10টাত তাৰ পৰা নি পেলাই তাৰ ঘৰত চমজাই দিছে দিয়াৰ পিছত ৰাতিপুৱা আহি পেলাই মোক কৈছে কোৱাৰ পিছত মই শুনি পেলাই ঠিক আছে মই কৈছোঁ আপোনালোকে মৈৰাবাৰী আৰক্ষীক জনাইছিল নে জনাইছিলোঁ পিছত ছাৰক জনাইছোঁ ছাৰে কৈছে ঠিক আছে চাওঁ আমি ৰাতিপুৱা ৰাতি গৈ পেলাই ছাৰক বুজাই উঠাই পেলাই আনিছে ছোৱালীক উদ্ধাৰ কৰি আনিছে আনি পেলাই দিছে পিছত আমি ছোৱালীটো সিহঁতক ক'ব পাৰিব পিছত দিব এতিয়া দেখা গৈছে যে দুজন আসামিক মৈৰাবাৰী আৰক্ষীয়ে আটকো কৰিছে এতিয়া আটক কৰিছে কোন আটক কৰিছে নাম কি জিয়াবুৰ ৰহমান নুৰুল হক আটক মানে ৰাতি কৰিছে মৈৰাবাৰী আৰক্ষীয়ে আটক কৰিছে এতিয়া মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট ডেইলি 24